নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা চুজিৰ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি লৈ আহিছোঁ। আপোনালোকে ঘৰত সহজতে বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। চুজিৰ পিঠাটো বনাবলৈ মই বাতিটোৰে এবাতি চুজি লৈছোঁ। ইয়াতে মই সামান্য পৰিমাণৰ নিমখ দি দিছোঁ। ইয়াতে মই 2 চামুচ চেনি দি দিম। চেনি আপোনালোকৰ সোৱাদ অনুযায়ী দিব। মই 2 চামুচ দি দিছোঁ। 2 চামুচ মই পাউডাৰ গাখীৰ দি দিছোঁ। 2 চামুচ জোখত দি দিছোঁ। ইয়াতে মই 2 চামুচ ঘি দি দিম। 1 চামুচ, 2 চামুচ। এইখিনি মই এইদৰে মিলাই ল'ম। ইয়াতে মই আধা চামুচ ইলাইচি গুড়ি দি দিছোঁ। গোটেইখিনি ভালদৰে মিলাই লোৱা হৈ গ'ল। এতিয়া মই চুজি দিয়া কাপটোৰে 1 কাপ গাখীৰ দি দিছোঁ। ভালদৰে এইখিনি মিক্স কৰি ল'ম। ইয়াত মই আধা বাতিটোৰে আৰু গাখীৰ আধা বাতি দি দিলোঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। চুজিখিনি মই 15 মিনিট সময় এইদৰে ঢাকনিৰে ঢাকি থৈ দিম। মই 15 মিনিট সময়ৰ পাছত চাইছোঁ চুজিখিনি ভালদৰে ফুলি আহিছে। এতিয়া মই ইয়াতে আৰু 2 চামুচ জোখত গাখীৰ দি ল'ম। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। ইয়াতে মই সামান্য পৰিমাণৰ বেকিং পাউডাৰ দি দিছোঁ। এইখিনিও মই ভালদৰে ইয়াতে মিলাই ল'ম। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। মই 3টা বাতি লৈছোঁ সমান জোখৰ। ইয়াতে মই ঘি সানি লৈছোঁ। ঘি সানি ল'ব, তেতিয়া পিঠাকেইটা ওলাওঁতে সুবিধা হ'ব। এতিয়া মই ইয়াতে চুজিৰ মিশ্ৰণখিনি এইদৰে দি যাম। ভৰ্তিকৈ নিদিব, আধা এইদৰে দি দিম। মই বাতিকেইটাত এইদৰে টেপটেপাই দিব। এইকেইটা মোৰ হৈ গ'ল। এতিয়া মই ইয়াৰে ওপৰত এইদৰে ড্ৰাই ফ্ৰুটছ দি দিম। যি থাকে আপোনালোকৰ ওচৰত, থাকিলে দিব, নাথাকিলে নিদিলেও একো নাই। এইদৰে ইয়াৰে মাজত এপিচ এইদৰে বাদাম দি দিছোঁ। ৰেডি হৈ গ'ল। মই চচপেন এটাত পানী উতলিব দিছোঁ। এটা খৰাহীত পিঠাকেইটা এইদৰে দি মই ঢাকনিৰে ঢাকি 15 মিনিট সময় এইদৰে থৈ দিম। 15 মিনিট সময়ৰ পাছত মই 15 মিনিট সময়ৰ পাছত চাই ল'ম পিঠাকেইটা ভালদৰে হৈ গৈছে। দেখিছেনে কিমান ধুনীয়াকৈ ফুলি আহিছে। এতিয়া মই নমাই ল'ম। মই পিঠাকেইটা নমাই ল'লোঁ। অলপ ঠাণ্ডা হ'বলৈ এইদৰে থৈ দিম। পিঠাকেইটা অলপ ঠাণ্ডা হৈছে। চুৰিখনেৰে মই ছাইডটো এইদৰে দি দিম। ঠাণ্ডা হ'লে নিজে নিজে এইদৰে খোল খাই আহিব। এইটো মই উলিয়াই ল'লোঁ। দেখিছেনে? এইদৰে মই গোটেইকেইটা উলিয়াই ল'ম। মই উলিয়াই ল'লোঁ। এটা আপোনালোকক মই ওচৰৰ পৰা দেখাই দিছোঁ। কিমান ধুনীয়া হৈছে দেখিছেনে? আপোনালোকে এইদৰে ট্ৰাই কৰিব। বহুত বেছি ভাল পাব। আপোনালোকে এইদৰে ৰাতি বনাই ৰাতিপুৱাও খাব পাৰে আৰু ৰাতিপুৱাৰ ব্ৰেকফাষ্টত বনাই লগতে খাব পাৰিব। কম সময়ৰ ভিতৰতে হৈ যায়। আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।